নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল আছাম জিএনএম নাৰ্ছিঙৰ লগতে আপোনালোকৰ বি ফাৰ্ম আৰু ডি ফাৰ্ম CW 2024 বৰ্ষত অনুষ্ঠিত হ'বলগীয়া। তো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি মেথমেটিক্সৰ LCM আৰু HCF পাৰ্ট 2 লৈছোঁ। বহুতো ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ এক্সামৰ বাবে। তো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ, আপোনালোকৰ এক্সামত নিশ্চয়কৈ সহায় কৰিব। আৰু আপোনালোকে যেহেতু কমেণ্ট ছেকশ্যনত জনাইছিলে যে মেথছৰ ক্লাছ লাগে বা মেথছৰ ভিডিঅ' লাগে, তো মেথছৰ আমি আজি LCM আৰু HCFৰ বিষয়ে কেইটামান কুৱেশ্যন আলোচনা কৰিম। লগতে আপোনালোকে যদি এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তেন্তে জইন হৈ ল'ব। তাতে আমি পল ডেইলি লগাওঁ যে কেনেধৰণৰ ক্লাছ দিলে আপোনালোকৰ প্ৰফিটেবল হ'ব, তো বা নেক্সট ক্লাছত কেনেধৰণৰ ক্লাছ লাগে সকলোবোৰ আমি তাতে কুৱেশ্যন কৰোঁ। তো তাতে পলৰ যিমান পাৰ্চেণ্টেজ বাঢ়িব সেই পল অনুযায়ী আপোনালোকৰ ভিডিঅ' বনোৱা হয়। আজি যিহেতু পল লগোৱা নাই বিশেষ কাৰণত, তো পল নিদিয়াকৈ আমি আজি মেথছৰ LCM আৰু HCFৰ কিছুমান কুৱেশ্যন লৈ আহিছোঁ। তো সহজকৈ বুজাবলৈ চেষ্টা কৰিম, নিশ্চয়কৈ বুজি পাব। তো স্কিপ নকৰাকৈ সকলো চাব আৰু বন্ধুবৰ্গলৈ যিমান পাৰে শ্বেয়াৰ কৰিব। চেনেলটো যদি প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আগবাঢ়িছোঁ ফাৰ্ষ্ট কুৱেশ্যন। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, the HCF of two numbers is 23 and the other two factors of their LCM are 13 and 14. The larger of the two numbers is, তো HCF দুটা সংখ্যাৰ 23 আৰু বাকী দুটা গুণক তেওঁলোকৰ LCM 13 আৰু 14 বুলি কৈছে। দুটা সংখ্যাৰ ভিতৰত আটাইতকৈ বা ভিতৰত ডাঙৰ সংখ্যাটো কোনটো হ'ব সুধিছে। তো এই ধৰণৰ কুৱেশ্যন আহিলে একেবাৰে আপোনালোকে সহজকৈ কৰিব পাৰিব, তো কোনো চিন্তাৰ কাৰণ নাই। তো ইয়াতে দিয়া আছে আপোনালোকৰ কি দুটা সংখ্যাৰ HCF দিয়া আছে, সেইটো কি হৈছে 23 আৰু বাকী দুটা গুণক বুলি কৈছে, যোন নেকি আপোনালোকৰ ফেক্টৰ, এইটো দিয়া আছে LCM 13 আৰু 14। দুটা সংখ্যাৰ ভিতৰত ডাঙৰ সংখ্যাটো উলিয়াব লৈছে। তো একেবাৰে সহজকৈ বুজাই দিম। তো ওৱান লাইনত আপোনালোকে এনচাৰটো কৰিব পাৰিব এক্সাম হলত। তো এই ধৰণৰ কুৱেশ্যন আহিলে কি কৰিব, প্ৰথমে আপোনালোকৰ সংখ্যাকেইটা ভালদৰে চাব বা বুজিবলৈ আপোনালোকে এবাৰ লিখি ল'ব। তো 23 লগত আপোনালোকে কি কৰিব, প্ৰথম সংখ্যাটো 23 আৰু প্ৰথম সংখ্যাটো কি ইনটু 13। তো এই দুটা পূৰণ কৰি কিমান পালে, তো এই দুটা যদি আপোনালোকে পূৰণ কৰে তেন্তে আপোনালোকে পূৰণ কৰি চাব 299 পাব। তো আপোনালোকক সুধিছে ডাঙৰ সংখ্যাটো, এতিয়া আমি সৰু সংখ্যাটো কৰিলোঁ, ডাঙৰ সংখ্যাটো কি হ'ব 14। এতিয়া আপোনালোকে ডাইৰেক্ট কৰিলেও আপোনালোকৰ এনচাৰটো ওলাই যাব, মই দুবাৰকৈ কৈ দিছোঁ। আৰু যোনটো আপোনালোকৰ সংখ্যা দিছে প্ৰথমটো, যোনটো নেকি LCMৰ দুটা সংখ্যাৰ 23টো দিছে, সেইটো 23ৰ লগতে আপোনালোকে ডাঙৰ সংখ্যাটো কি 14টো পূৰণ কৰিব লাগিব। 23 পূৰণ 14, এই দুটাক যদি আপোনালোকে পূৰণ কৰে তেন্তে 322 পাব। এবাৰ পূৰণ কৰি চাব। আৰু ডাঙৰ সংখ্যাটো সুধিছিলে, যিহেতু ডাঙৰ সংখ্যাটো এই দুটাৰ ভিতৰত কোনটো হ'ব 322। তো একেবাৰে সহজ নহয়নে? তো নিশ্চয়কৈ পাৰিব এই ধৰণে। মই আপোনালোকক হোমৱৰ্ক এটা দিছোঁ, আপোনালোকে কৰি ল'ব। তো বুজি পালে নিশ্চয়কৈ। প্ৰথম দিয়া সংখ্যাটোৰ লগত দুটাটো যোনটো নেকি আপোনালোকক যোনটো সোধে, সৰু সুধিলে সৰুটোৰ লগত এনচাৰটো ওলাব আৰু ডাঙৰটো সুধিলে ডাঙৰটোৰ লগত এনচাৰটো কৰিব লাগিব। যিহেতু আমাক ডাঙৰ সুধিছিলে সেই গতিকে 322টোৱে হ'ব ডাঙৰ। তো হোমৱৰ্ক এটা দিছোঁ একে ধৰণৰ, চাই ল'ব। ইয়াতে আপোনালোকে কি কৰিব, 23ৰ সলনি আপোনালোকে 25 কৰিব, 23ৰ সলনি 25 আৰু এই দুটাৰ সলনি আপোনালোকে 12 আৰু 11 কৰিব আৰু ইয়াৰে সৰু সংখ্যাটো উলিয়াব। এই যোনটো নেকি 13 আৰু 14ৰ জেগাত আপোনালোকে 12 আৰু 11 কৰিব আৰু 23ৰ জেগাত 25 কৰিব আৰু সৰু সংখ্যাটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে, টু নাম্বাৰ্ছ আৰ ইন দি ৰেচিঅ' 3:4, দেয়াৰ LCM ইজ 84, দি গ্ৰেটাৰ নাম্বাৰ ইজ। তো দুটা সংখ্যা দিয়া আছে, 3:4 অনুপাতত আছে বুলি কৈছে, তেওঁলোকৰ LCM 84, অধিক সংখ্যক বা অধিক ডাঙৰ সংখ্যাটো বা ডাঙৰ সংখ্যাটো কি হ'ব সেইটো সুধিছে। তো দুটা সংখ্যা দিয়া আছে 3 আৰু 4 অনুপাতত আছে বুলি কৈছে, তেওঁলোকৰ LCM 84। তো এই ধৰণে আপোনালোকে LCMটো লিখিব লাগিব, 3:4 ইজুকেল কিমান 84 LCM দি আছে, LCM 84 আৰু এই দুটাক প্লাছ কৰিলে কিমান হ'ব 7। আৰু আপোনালোকৰ কি ডাঙৰটো সুধিছে, ডাঙৰটো আপোনালোকৰ কি হ'ব 7
এইটো 4 যেহেতু ডাঙৰটো হৈছে ডাঙৰটো সংখ্যা হৈছে 4 তিনিটো আমাক প্ৰয়োজন নাই আৰু ডাঙৰটো ডাইৰেক্ট উলিয়াম তিনিটো উলিয়াবলৈ দিয়া নাই যেহেতু 4 7 গুণ পূৰণ কৰি দিম 4 7 গুণ কিমান 28 হৈ যাব আপোনালোকৰ কাৰেক্ট এনসাৰ এই ধৰণে কৰিব ডাঙৰ সংখ্যাটো যদি সোধে আৰু সৰু সংখ্যাটো হোৱা হলে 3 7 গুণ 21 হলহেতেন তো 28 ক'ত আছে 28 আছে অপচন সি নিশ্চয়কৈ এলাইনতে আপোনালোকৰ এনসাৰ ওলাই গৈছে তো নেক্সট ইয়াৰো এটা হোমৱৰ্ক দিছো আপোনালোকৰ তো সংখ্যাটো আপোনালোকৰ 5 আৰু 6 কৰিব ৰেচিঅটো 5 আৰু 6 তাৰ পিছত এলচিএমটো আপোনালোকৰ ধৰি লওক আপোনালোকৰ 96 কৰিব আৰু ইয়াৰে সৰু সংখ্যাটো উলিয়াব সৰু সংখ্যাটো উলিয়াই আপোনালোকে কমেন্টত জনাব তো 5 আৰু 6 অনুপাতত 96 এলচিএম থাকিব আৰু সৰু আটাইতকৈ সৰু সংখ্যাটো আপোনালোকে বাছি উলিয়াব নেক্সট question number 3 দিছে the HCF and LCM of two numbers are 12 and 336 respectively if one of the number is 84 the other is ইয়াতে আপোনালোকক কি কৈছে HCF আৰু LCM ৰ দুটা নাম্বাৰ দি আছে HCF হৈছে আপোনালোকৰ 12 আৰু LCM হৈছে 336 আৰু আপোনালোকক কি কৈছে one of the number এটা নাম্বাৰ দিছে 84 আৰু আনটো নাম্বাৰ কি হ'ব হেতু দিছে তো এটো আপোনালোকে একেবাৰে সহজ ওয়ান লাইনত আপোনালোকে এনসাৰটো উলিয়াব পাৰিব এই ধৰণৰ কোৱেশ্চন আহিলে তো কি কৰিব প্ৰথমে দুটা সংখ্যা LCM আৰু HCF টো ইফালে আপোনাৰ ফৰ্মুলাটো মনত ৰাখিব ফৰ্মুলাটো হৈছে HCF into LCM is equal numbers of product এটো হৈছে আপোনালোকৰ সূত্ৰ LCM এই ধৰণৰ কোৱেশ্চন আহিলে এই ধৰণৰ যদি কোৱেশ্চন আহে তেন্তে এটো সূত্ৰত আপোনালোকে সকলোবোৰ খাটিব তো এটো সূত্ৰতে আমি বহাই দিবলৈ চেষ্টা কৰিম HCF কিমান দি আছে বহাই দিব HCF হৈছে আপোনালোকৰ 12 ইনটু তাৰ পিছত LCM আপোনালোকৰ 336 মনত ৰাখিব মই সূত্ৰৰ মতে বহাইছো ইজ ইকুৱেল নাম্বাৰ অফ প্ৰডাক্টস নাম্বাৰ কি কৈছে ওয়ান নাম্বাৰ দিয়া আছে 84 দিয়া আছে তাৰ পিছত আপোনালোকৰ আনাদাৰ নাম্বাৰটো বা আদাৰ নাম্বাৰটো সুধিছে আদাৰ নাম্বাৰটো আমি x ধৰি লৈছো তো আপোনালোকে ইয়াতে কি কৰিব কটাকটি কৰিব 12 ৰে আপোনালোকৰ 84 কিমান বাৰ যাব 7 বাৰ যাব আৰু 7x থাকি গল ইফালে আৰু ইফালে 336 থাকি গল হাতেৰে আকৌ আপোনালোকে 336 হৰণ কৰিব আপোনালোকৰ কিমান যাব আপোনালোকৰ যাব 7 4 গুণ 28 ইফালে আপোনালোকৰ থাকিলে আৰু 7 8 গুণ 56 থাকিলে তো 48 হ'ব এনসাৰ x ৰ মানটো কিমান পালো 48 তো 48 ক'ত আছে অপচন সি আছে নিশ্চয়কৈ সহজ নহয় নে বন্ধু-বান্ধৱীসকল তো নিশ্চয়কৈ পাৰিব আপোনালোকে এই ধৰণৰ কোৱেশ্চন আহিলে তো ইয়াৰো এটা হোমৱৰ্ক দিছো আপোনালোকৰ তিনটা কোৱেশ্চনৰে তিনটা আপোনালোকৰ হোমৱৰ্ক পাই গল তো হোমৱৰ্কটো কি কৈছে ইয়াতে নাম্বাৰটো চেঞ্জ কৰি দিম আমি ইয়াতে আপোনালোকৰ 16 কৰিব 12 টোৰ হলনি আৰু 336 ৰ হলনি আপোনালোকে 360 কৰি ল'ব তাৰ পিছত আদাৰ নাম্বাৰটো হ'ব এটা 59 তাৰ পিছত আপোনালোকৰ এটা নাম্বাৰ আপোনালোকৰ x ৰ মানটো উলিয়াব লাগিব তো হেতু আপোনালোকে হোমৱৰ্ক হিচাপে এনসাৰটো দিব বুলি আশা কৰিলো তো নেক্সট ভিডিঅ লগ পাম আকৌ এটি নতুন ভিডিঅত তো এতিয়া আহো ধন্যবাদ